Good morning everyone. আমি লাষ্ট ক্লাছত গামা ফাংচন পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু গামা ফাংচন তোমালোকক মই বেছিক ডেফিনেশ্যন আৰু কিছুমান প্ৰপাৰ্টিজ কালি আলোচনা কৰিছিলোঁ আৰু এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হ'ল ৰিডাকশ্যন ফৰ্মুলা সেইটো মই ডিছকাছ কৰিছিলোঁ তোমালোকক মই কালি যিটো নোটেশ্যন দিছিলোঁ যিটো নোটেশ্যন আছিলে গামা ফাংচনৰ গামা ফাংচন অফ এন সেইটো আমি এনেকৈ মানে হেৰি কৰিছিলোঁ ডিনোট কৰিছিলোঁ তো আৰু এটা ৱে মানে তোমালোকে বেলেগ বেলেগ বুকত বেলেগ বেলেগ ধৰণে মানে ডিনোট কৰা পাবা মানে আৰু এটা ৱেত বিশেষকৈ আৰু এটা ৱেত পাবা ডিনোট কৰা সেইটো হ'ল যিটো তোমালোকে এনেকৈ পাবা গামা ফাংচন অফ এন ঠিক আছে এনেকুৱা ধৰণৰকৈ বেলেগ বুকত পাব পাৰা চ' তোমালোকে দুটা মানে নোটেশ্যনেই শুদ্ধ আমি এনেকৈও লিখিব পাৰোঁ বা এনেকৈও লিখিব পাৰোঁ গামা ফাংচন অফ এন আৰু মই ভাবোঁ এই ছেকেণ্ড ৱেটো বেছি কনভেনিয়েণ্ট কিয় কৈছোঁ মই কনভেনিয়েণ্ট বেছি কাৰণ তোমালোকে আজিলৈকে যিমানবোৰ ফাংচন লিখিছা তোমালোকক যদি মই কওঁ এনি ফাংচন এটা লিখা এফ মানে এনি কিবা ফাংচন এটা যদি লিখা তোমালোকে প্ৰথম তোমালোকৰ কেনেকুৱা মানে কেনেকৈ আহে মানে কথাটো এনেকৈ তোমালোকে লিখা এফ অফ এক্স ঠিক আছে এনেকৈ লিখা তোমালোকে আৰু সেইটোতে আমি তোমালোকে এইটো সকলোৱে মানে প্ৰায় তোমালোকে বা আমিয়ে সকলোৱে আমি এইটো নোটেশ্যনেই মানে জেনেৰেলি ফ'ল' কৰোঁ এফ অফ এক্স তো এইটো কি বুজা ফাংচন অফ এক্স এফ মানে ফাংচন অফ এক্স আৰু যোনটো আৰ্গুমেণ্ট আছে এইটো হ'ল আৰ্গুমেণ্ট এক্সৰ মানে এইটো মানে এক্সৰ সাপেক্ষে মানে এই ফাংচনটো চেঞ্জ হয় চ' যিটো আৰ্গুমেণ্ট এক্স আছে এক্সটো আমি ব্ৰেকেটৰ ভিতৰত এনেকৈ লিখোঁ ঠিক আছে এফ অফ এক্স আৰু তাৰপৰা আমি বুজি পাওঁ কি এইটো ফাংচন অফ এক্স ঠিক আছে আমি ছেইম ৱে তোমালোকে যদি এইটো মানে কনচিডাৰ কৰিব হয় গামা ফাংচনটো চোৱা আমি কেনেকৈ লিখোঁ গামা এইটোতো গামা বুলি কৈছিলোঁ মই কেপিটেল গামা তোমালোকক মই কালি কৈছিলোঁ এইটো গ্ৰীক লেটাৰ কেপিটেল গামা আৰু তাৰ ব্ৰেকেটত তাৰ আৰ্গুমেণ্টটো মানে এন ঠিক আছে মানে এই যিটো নোটেশ্যন ছেকেণ্ড যিটো নোটেশ্যন সেই নোটেশ্যনটো আমাৰ যিটো কনভেনিয়েণ্ট ৱে ফাংচন লিখাৰ নোটেশ্যনৰ সৈতে প্ৰায় একেই মানে প্ৰায় নহয় সম্পূৰ্ণ একেই এইটো হ'ল ফাংচন অফ এক্স এইটো হ'ল গামা ফাংচন অফ এন ঠিক আছে ইয়াত আৰ্গুমেণ্টটো হ'ল এন ইয়াত আৰ্গুমেণ্টটো আছিলে এক্স ইয়াত আৰ্গুমেণ্টটো হ'ল এন নাম্বাৰ কাৰণে মানে এই গামা ফাংচনটো চেঞ্জ হয় চ' তোমালোকে মই ভাবোঁ যিহেতু এইটো চিমিলাৰিটি আছে দুটাৰ মানে আমাৰ কনভেনিয়েণ্ট ৱে ফাংচন লিখা আৰু গামা ফাংচন মানে এই যিটো নোটেশ্যন সেইটোৰ মানে যিটো চিমিলাৰিটি আছে ব্ৰেকেটৰ ভিতৰত মানে আৰ্গুমেণ্টটো লিখা সেইটো কাৰণে মই এইটো বেছি মানে কনভেনিয়েণ্ট ৱে বুলি ভাবোঁ লিখা তোমালোকে এইটো নোটেশ্যনো ইউজ কৰিব পাৰা এইটো লিখিবলৈ সহজ হয় কিন্তু মানে বেছি বুজিবলৈ এইটোহে বেছি সহজ হয় তোমালোকে যিটো নোটেশ্যনে ইউজ কৰা মানে এটাই নোটেশ্যন ইউজ কৰিবা নাই এইটো ইউজ কৰিবা নাই এনেকৈ ইউজ কৰিবা ব্ৰেকেটৰ ভিতৰত এনটো লিখি ঠিক আছে আৰু মই নেক্সট মানে এতিয়া আজিৰ ক্লাছৰ পৰা মই এই ছেকেণ্ড নোটেশ্যনটোহে ইউজ কৰিম কাৰণ মোক ছেকেণ্ড নোটেশ্যনটো মানে বেছি কনভেনিয়েণ্ট ৱে যেন লাগে চ' মই ছেকেণ্ড নোটেশ্যনটো ইউজ কৰিম তোমালোকে যিটো নোটেশ্যন পৰা এটাই নোটেশ্যন ইউজ কৰিবা যিটো নোটেশ্যন তোমাৰ কাৰণে মানে ভাল হ'ব বুলি ভাবা এনিৱে আমি লাষ্ট ক্লাছৰ ৰিডাকশ্যন ফৰ্মুলা পঢ়িছিলোঁ ৰিডাকশ্যন ফৰ্মুলা বুলি মানে এটা ফৰ্মুলা পাইছিলোঁগৈ এই গামা ফাংচনৰ মানে যিটো মানে হেৰি আছে ডেফিনেশ্যন আছে ডেফিনেশ্যনটোৰ পৰা আমি মানে এটা ফৰ্মুলা পাইছিলোঁগৈ যিটোক আমি ৰিডাকশ্যন ফৰ্মুলা বুলি কৈছিলোঁ ঠিক আছে ৰিডাকশ্যন ফৰ্মুলাটোৰ মতে কি আছিলে তোমালোকে কি পাইছিলোঁগৈ আমি গামা ফাংচন অফ n+1 is equal to n into gamma function of n ঠিক আছে আমি কালি লিখিছিলোঁ এনেকৈ n+1 equal to n into n এনেকৈ লিখিছিলোঁ দুটাই মানে একেই ছেইম মই আজি নতুন মানে যিটো তোমালোকক আজি যিটো নোটেশ্যন কৈছোঁ সেইটো মতে এনেকৈ লিখিছোঁ আৰু কালিৰ যিটো নোটেশ্যন আছিলে এনেকৈ কিন্তু ছেইম তাৰ মিনিং ছেইম সকলো চববোৰ ছেইম খালি নোটেশ্যনটো অলপ চেঞ্জ এনিৱে মই প্ৰথমৰ নোটেশ্যনটোকে মানে ইউজ কৰিম এই যোনটো নোটেশ্যন আছে এই নোটেশ্যনটো ইউজ কৰিম এনিৱে তোমালোকৰ ৰিডাকশ্যন ফৰ্মুলা মই কালি পঢ়াওঁতে কৈছিলোঁ ৰিডাকশ্যন ফৰ্মুলা আমি কিয় কওঁ কাৰণ
যেটো আৰ্গুমেন্ট আছে তোমালোকে চোৱা ইয়াত প্ৰথমতে আৰ্গুমেন্ট আছিল n+1 যেটো লেফট হ্যান্ড সাইডৰ যেটো আৰ্গুমেন্ট আছিল গামা ফাংচনৰ n+1 তাৰ পিছত যেটো ৰাইট হ্যান্ড সাইডে যেটো আফটাৰ মানে যেটো ৰাইট হ্যান্ড সাইডে যেটো আমাৰ আৰ্গুমেন্ট হলগে গামা ফাংচনটো হেটো n ইয়াৰ আগতে আছিল n+1 আৰু গৈ ইয়াত n সো এই যেটো চেঞ্জ হল n+1 ৰ পৰা n তাৰ মানে ৰিডাকশন কিমান হল 1 ৰিডাকশন হল 1 স্টেপ মানে কমি গল নাম্বাৰটো 1 এটা মানে হেৰি কমি গল স্টেপ কমি গল সো আমি যেটো ৰিডিউস হল যেহেতু হেকাৰণে আমি তাক ৰিডাকশন ফৰ্মুলা বুলি কওঁ কালি মই তোমালোকক কৈছিলো আজি জাস্ট মই তোমাক ৰিমাইন্ড কৰি দিছো আৰু এতিয়া হল আমি এই ৰিডাকশন ফৰ্মুলাটো ইউজ কৰি আমি বহুত মানে আমাৰ ক্যালকুলেশন বহুত মানে ইজি হৈ যায় ঠিক আছে আমি হেখিনি চামগে মানে ম্যাথমেটিক্যাল যিবোৰ ক্যালকুলেশন কৰে আমি এতিয়া হেখিনি চামগে তাৰ আগত আমি মানে এটা মানে ইম্পৰ্টেন্ট মানে তোমালোকৰ প্ৰপাৰ্টিজ আমি আজি মানে এই ৰিডাকশন ফৰ্মুলাটোৰ পৰা আমি উলিয়াম ঠিক আছে এই প্ৰপাৰ্টিজ কি ভ্যালু অফ দা ফাংচন গামা ফাংচন এন্ড ইন টার্মস অফ ফেক্টোৰিয়েল আমি যেটো আমাৰ এই ৰিডাকশন ফৰ্মুলা আছে তাৰ পৰা আমি ফেক্টোৰিয়েল হিচাপে আমি এই গামা ফাংচনটো লিখিব পাৰো গামা ফাংচন এনেকুৱা গামা ফাংচনটো আমি লিখিব পাৰো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে এই গামা ফাংচনৰ যেটো ৰিডাকশন ফৰ্মুলা আছিল ৰিডাকশন ফৰ্মুলাটো এবাৰ ইয়াত আকবা লিখি লৈছো ইয়াত n+1 equal to n into gamma function of n ঠিক আছে এটো হল আমাৰ ৰিডাকশন ফৰ্মুলা আৰু এই ৰিডাকশন ফৰ্মুলাটো আমি কি কৰিম প্ৰথমতে আমাৰ n ৰ বিভিন্ন ভ্যালু কাৰণে এটা ভ্যালু কাৰণে আমি পুট কৰি যাম একেবাৰে 1 ৰ পৰা মানে পিছলে আমি মানে সাকসেসিভ মানে যিবোৰ ভ্যালুজ আছে n ৰ আমি পুট কৰি থাকিম আমি প্ৰথমতে যেটো লেফট হ্যান্ড সাইডৰ আৰ্গুমেন্ট ঠিক আছে যেটো লেফট হ্যান্ড সাইডৰ আৰ্গুমেন্ট মানে এই আৰ্গুমেন্টটো আমি 1 পাতি চালে কি হ'ব চাওচোন আমি লিখি চাও 1 যদি কৰি চাও লিখি চাও ইয়াত ধৰি লোৱা তোমালোকৰ এটো লিখিলো তোমালোকে এক্সামত যদি লিখিবলৈ হয় মই তোমালোকক এটো জাস্ট লিখাই দিছো এক্সামত যদি তোমালোকে মানে যেহেতু লিখিবলৈ হয় তোমালোকে প্ৰথমতে লিখিবা এনেকে এটো মানে ফেক্টোৰিয়েল যেটো ফৰ্মুলা আছে এটো প্ৰুফ কৰিব আহিব পাৰে তোমাৰ এক্সামত যেতিয়া লিখিবা তোমালোকে লিখিবা from the reduction formula we have এনেকে লিখিবা sorry from reduction formula we have এনেকে লিখিবা we have এনেকে লিখিবা ৰিডাকশন ফৰ্মুলাটো লিখিবা এই ৰিডাকশন ফৰ্মুলাটো লিখিবা তাৰ পিছত লিখিবা তোমালোকে using the successive value of তাৰ পিছত লিখিবা তোমালোকে using the successive values of n এনেকে কমা দি লিখি আমি এতিয়া সাম সাকসেসিভ ভ্যালুবোৰ পুট কৰি চাম ঠিক আছে এনেকে তোমালোকে এক্সামত যদি আহে তেনেকে মানে প্ৰুফ কৰিবলৈ তেন্তে এনেকে লিখিবা প্ৰথম আমি ধৰি ললো n টোকে পুট কৰি চালো n equal to 1 sorry যেটো আৰ্গুমেন্টত আমি মানে বিভিন্ন এই ফাৰ্স্ট লেফট হ্যান্ড সাইডৰ আৰ্গুমেন্টত আমি 1 2 3 এনেকে পুট কৰি যাম আমি প্ৰথম ধৰি ললো আৰ্গুমেন্ট 1 টো পুট কৰিছো ঠিক আছে ধৰি ললো আমি 1 টোকে পুট কৰিলো
আৰ্গুমেণ্ট 1 বুলি ধৰিলোঁ আৰ্গুমেণ্ট ইয়াত লেফ্ট হেণ্ড ছাইডত আৰ্গুমেণ্ট 1 মান বুলি ধৰা মানে কি n + 1 = 1 n + 1 = 1 মানে n ৰ ভেলু কিমান হ'ব n ৰ ভেলু 0 আৰু সেই n ৰ ভেলুটো যেহেতু 0 হ'ব যেটো আমাৰ গামা ফাংচন হ'ব গামা ফাংচন অফ 0 গামা ফাংচন অফ 0 আমি ইয়াত কি হ'ব তোমালোকৰ গামা ফাংচন অফ 0 পাম ইয়াত ঠিক আছে গামা ফাংচন অফ 0 মানে তোমালোকে গামা ফাংচনৰ যেটা ডেফিনেশ্যন পঢ়িছিলা মই তোমালোকক কালি কৈছিলোঁ লিখাইছিলোঁ তোমালোকক যে গামা ফাংচনৰ যেটো আমি প্ৰথম ডেফিনেশ্যন দিছিলোঁ গামা ফাংচন ডেফিনেশ্যন মতে কি আছিলে গামা ফাংচন ডিফাইন এজ লাইক দিছ আৰু এটা কণ্ডিশ্যন দিছিলোঁ মই n ইজ অলৱেজ গ্ৰেটাৰ দেন 0 ঠিক আছে n কেনট বি লেছ দেন অৰ ইকুৱেল টু 0 ঠিক আছে n ৰ সমানো হ'ব নোৱাৰে বা সৰু হ'ব নোৱাৰে 0তকৈ ঠিক আছে চ' সেইটো কণ্ডিশ্যন মতে আমাৰ কি হ'ব এই n ইকুৱেল টু গামা ফাংচন অফ n ইকুৱেল গামা ফাংচন অফ 0 আমি উলিয়াব নোৱাৰোঁ চ' আমি 1 টো যিটো আমাৰ 1 কেছটো n ইকুৱেল টু মানে 1 টো আমি বাদ দিব লাগিব মানে এই লেফ্ট হেণ্ড ছাইডৰ আমি n + 1 = 1 আমি মানে সেই যেটো কণ্ডিশ্যন আমি সেইটো আমি প্ৰথমতে পুট নকৰোঁ মানে নিলিখোঁ আমি সেকেন্ড সাকসেসিভ মানে নাম্বাৰছবোৰহে আমি পুট কৰিম মানে 2 ৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে যেহেতু n গামা ফাংচন অফ 0 আমি কোনো ভ্যালু মানে আমাৰ ডিফাইন কৰা নাই গামা ফাংচন অফ 0 ৰ কোনো মানে ডেফিনেশ্যন নাই আমাৰ হাতত সো আমি এই n + 1 = 1 পুট নকৰোঁ ঠিক আছে আমি কি কৰিম 2 ৰ পৰা আমি হেৰি কৰিম ষ্টাৰ্ট কৰিম সো আমি এবাৰ কি কৰিলোঁ n + 1 = 2 কৰিলোঁ ঠিক আছে n + 1 = 2 মানে কি n = 1 সো কি হ'ব ইয়াত 1 হ'ব আৰু গামা ফাংচন অফ 1 হ'ব আৰু তোমালোকৰ কালি মই তোমালোকক গামা ফাংচন অফ 1 ৰ ভ্যালু তোমালোকক উলিয়াই দিছিলোঁ গামা ফাংচন অফ 1 তাৰ ভ্যালু কিমান আছিল 1 আছিল ঠিক আছে আমি হে কালি ক্যালকুলেট কৰিছিলোঁ গামা ফাংচন অফ 1 ৰ ভ্যালু 1 gamma function of 1 value 1 এতিয়া আমি আৰ্গুমেন্ট 3 পুট কৰিম ঠিক আছে আৰ্গুমেন্ট আমি 3 পুট কৰিলো ইয়াত এতিয়া ইয়াত আৰ্গুমেন্ট 3 পুট কৰা মানে কি n + 1 = 3 আৰু n + 1 = 3 মানে কি আমাৰ n ৰ ভ্যালুটো কিমান হ'ব 2 হ'ব ঠিক আছে n ৰ ভ্যালুটো 2 হ'ব সো আমি কি পাতিম ইয়াত 2 * গামা ফাংচন অফ 2 মই যিবোৰ এইবোৰ মানে ভ্যালু পাতি আছো তোমালোকে এই ফৰ্মুলাটো পৰা পাতি আছো ৰিডাকচন ফৰ্মুলাটো পৰা লিখি আছো বুজি পাইছে চাগে তোমালোকে এনিৱে এতিয়া 2 * গামা ফাংচন অফ 2 আমাৰ এই গামা ফাংচন অফ 3 ভ্যালু এটো হল এতিয়া গামা ফাংচন অফ 2 ভ্যালুটো আমি কি পাতিব পাৰো গামা ফাংচন অফ 2 ভ্যালুটো এতিয়া মানে আমি উলিয়াই থৈছো 1 ঠিক আছে গামা ফাংচন অফ 2 ভ্যালুটো 1 সো আমি ইয়াত ডাইৰেক্টলি পাতিব পাৰো গামা ফাংচন অফ 2 * এটো 1 ঠিক আছে আমি এই আগতেও এই 1 টো আমি কি বুলি লিখিব পাৰো ফেক্টৰিয়েল 1 আৰু এটোক আমি কি বুলি লিখিব পাৰো ফেক্টৰিয়েল 2 নহয় নে তাৰ পিছত আমি নেক্সট তোমালকে পাৰমুটেশন কম্বিনেশন পঢ়োতে মই আমি তোমালকে হে ফেক্টৰিয়েল মানে নোটেশন খিনি পঢ়িছা হাই সেকেন্ডাৰী পঢ়িছা তোমালকে সো এখিনি তোমালকৰ কোনো মানে ডাউট নাই বুলি ভাবি লৈছো মই ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল 3 কি হয় তাৰপিছত নেক্সট আমি কি কৰিম যেটো গামা ফাংচন অফ আমি 4 পুট কৰিম আৰু that means কি n + 1 = 4 পুট কৰিছো আমি n + 1 = 4 হলে
এনৰ ভেলু কি হ'ব 3 সো আমি কি লিখিব লাগিব 3 ইয়াত 3 গামা ফাংচন অফ 3 ইকুৱেল টু কিমান হ'ব 3 ইনটু গামা ফাংচন অফ তোমাৰ 3 গামা ফাংচন অফ 3 ভেলুটো কিমান গামা ফাংচন অফ 3 আমাক লাগে গামা ফাংচন অফ 3 ভেলুটো আসলে আমাৰ 2 ফেক্টৰিয়েল সো আমি ইয়াত কি লিখিব পাৰো 2 ফেক্টৰিয়েল ঠিক আছে আৰু এইটো মান কিমান হ'ব 3 ইনটু 2 ফেক্টৰিয়েল মানে কি 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল মানে 2 ইনটু 1 তো 3 ইনটু 2 ইনটু 1 মানে কি 3 ফেক্টৰিয়েল সো আমি এনেকৈ গৈ থাকিব মানে ইনফাইনাইট চিজ মানে এনেকৈ গৈ থাকিব যে মানে আৰু যিমানে তোমালোকে ভেলুবোৰ নাম্বাৰ বহাই থকা মানে ভেলুজবোৰ বহাই থকা সেনেকৈ মানে তোমালোকৰ এনেকৈ ফেক্টৰিয়েল আমি পাই গৈ থাকিম ফেক্টৰিয়েল 5ৰ কাৰণে কি হ'ব ফেক্টৰিয়েল 4 হ'ব সো মানে এটা ষ্টেপ কমি কমি মানে ফেক্টৰিয়েলৰ মানে যেটো আৰ্গুমেন্ট আছিলে সেই আৰ্গুমেন্টটোৰ এটা মানে নাম্বাৰ কমি এটা ফেক্টৰিয়েল হ'ব সো এটা কথাটো হ'ল আমি এই যেহেতু আমি এনেকৈ মই 5 টো লিখিছো ধৰি লও ফেক্টৰিয়েল 5 n ফেক্টৰিয়েল 5 ৰ কাৰণে n ইকুৱেল টু কিবা ল'ব 4 ৰিডাকচন ফৰ্মুলা মতে 4 ইনটু ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 4 ৰ ভ্যালু কিমান ফেক্টৰিয়েল 3 4 ইনটু ফেক্টৰিয়েল 3 তো ইয়াৰ ইকুৱেল টু কিমান ফেক্টৰিয়েল 4 হ'ব সো এনেকৈ আমি যেতিয়া গৈ থাকিম এনেকৈ ফেক্টৰিয়েলৰ হেৰিটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আমি মানে এটা জেনেৰেল ৱে আমি লিখিব পাৰো সো ইন জেনেৰেল ৱে therefore in general আমি লিখিব পাৰো যেটো ফেক্টৰিয়েল n plus 1 is equal to কি হ'ব আমাৰ ফেক্টৰিয়েল n ঠিক আছে আৰু n টো হদায় পজিটিভ ইন্টিজাৰ n is positive integer এটো কন্ডিশনটো আগতেও আছিল এতিয়াও আছে সো আমি এটা বহুত মানে ইম্পৰ্টেন্ট এটা ৰিজাল্টত উপনীত হলো লাষ্টত বহুত এটা ইম্পৰ্টেন্ট মানে ফৰ্মুলাত পালোহি n সৰি 1 টো থাকি গৈছে ইয়াত gamma function of n plus 1 equal to factorial n so eto bahut important tomaloke eto monot rakhiba gamma function properties bibhinno mane amar problem korte tomaloke eto mane dorkar hobo pisole aru আজি মান আৰু মানে নেক্সট হেৰি নকৰো আমি নেক্সট ক্লাছত বিটা ফাংচন পঢ়িম তোমালোকে এই হেৰিখিনি যিখিনি মই আজিলৈকে পঢ়ালো গামা ফাংচন ডেফিনেশ্যন ৰিডাকচন ফৰ্মুলা বা মানে এই ফেক্টৰিয়েল ফৰ্মুলা এই গুটেখিনি মানে তোমালোকে ভালকে চাবা এইদিন আৰু কিবা প্ৰবলেম তোমালোকে যদি নিজে কৰিব পাৰা প্ৰবলেম কি মই ইচ্ছা কৰিলে ইয়াক মানে তোমালোকে বুকত পাবা প্ৰবলেম ম্যাথমেটিক্যাল ফিজিক্সৰ যদি বুক আছে তুমি তাৰ পৰা দুই এটা মানে প্ৰবলেম কৰি চাবা মই তোমালোকক এসাইনমেন্ট দিম আজি এইটো ক্লাছত দিছো নেক্সট ক্লাছত তোমালোকক এসাইনমেন্ট কিছুমান দিম তোমালোকে কৰি চাবা আৰু বিটা ফাংচন আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম ঠিক আছে থ্যাংক ইউ